নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে PM কিষাণৰ নতুনকৈ যোনখিনি আবেদন কৰিছিলে তেখেতলোকৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এতিয়া আপোনালোকৰ গোটেইখিনি আহি গৈছে। তো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কেনেকৈ ওলাব এই বিষয়ে আজি মই ভিডিঅ'টো লৈ আহিছোঁ। যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো ইয়াৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত গৈ পিনি PM কিষাণ গভৰ্ণমেণ্ট বুলি আপোনালোকে ইয়াত চাৰ্চ কৰিব। নহ'লেও আপোনালোকৰ সুবিধাৰ বাবে মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম, তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো PM কিষাণ অফিচিয়েল চাইট হয় সেই চাইটটোলৈ গুচি আহিব। তো এই চাইটটো আপোনালোকৰ শ্ল' হ'ব পাৰে, কাৰণ PM কিষাণৰ বহুত কাম কৰি থকা হৈছে, সেইবাবে আপোনালোকে বেক কৰি নিদিব। তো আপোনালোকৰ আকৌ লোড হৈ আপোনালোকৰ PM কিষাণৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটো অ'পেন হ'ব। অ'পেন হোৱাৰ লগে লগে আপোনালোকৰ পপআপ যিটো আহিব, দেখিছে 6000 বুলি যিটো পপআপ আহিছে, সেই পপআপটো আপোনালোকে ক্ৰপ কৰি দিব। তো আপোনালোকৰ নতুনকৈ যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইখিনি 6000কৈ পাব, সেইটো আপোনালোকে ইয়াত দেখাই দিছে। তো আপোনালোকে এই পেজটোলৈ অহাৰ পিছত তললৈ স্ক্ৰল কৰি আহিব, ইয়াত দেখিব আপোনাৰ নাও ইয়ৰ ষ্টেটাছ যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো লোড হৈ পিনি আপোনালোকৰ ইয়াত এনেকৈ আহি যাব। এনেকৈ অহাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই, যিহেতু নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নং বুলি যিটো অপশ্যন আছে সেই তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত দুটা পদ্ধতিত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ উলিয়াব পাৰিব, এটা মোবাইল নম্বৰ আৰু এটা আধাৰ কাৰ্ড। তো মই আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ দি পিনি ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাই দেখাম, কাৰণ মোবাইল নম্বৰ সকলোৱে নাথাকে। সেইবাবে মই ইয়াত যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে, আপোনাৰ যিজন ব্যক্তি মই ৰেজিষ্ট্ৰেশ্যন নম্বৰ ল'ম তেখেতৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত ল'ম পিনি ইয়াত আপোনাৰ এণ্টাৰ কৰিম, আৰু যিটো কেপচাৰ আহে সেই কেপচাৰটো ইয়াত এণ্টাৰ কৰিম শুধৰণিকৈ এণ্টাৰ কৰি ল'ব আপোনালোকেও। তাৰপিছত ইয়াত দেখিব গেট মোবাইল OTP বুলি যিটো অপশ্যন আছে, সেই মোবাইল OTPত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ দিয়া আছিলে আধাৰ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যনত, সেই মোবাইল নম্বৰটো এটা OTP যাব, সেই OTPটো ইয়াত ফিল আপ কৰি দিব, যিধৰণে শুধৰণিকৈ ফিল আপ কৰি দিব। যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো ইয়াত আপোনালোকে যিটো মোবাইল নম্বৰ দিছে, মোবাইল নম্বৰটো আপোনালোকে যিটো আছে মানে সেইটো নম্বৰত আপোনালোকে OTP যাব, OTPটো আপোনালোকে যিটো ধৰণে আহে সেইটো ধৰণে আপোনালোকে ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনাৰ গেট ডিটেইলছ বুলি যিটো অপশ্যন আহিব, সেই গেট ডিটেইল অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো মই আজি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কেনেকৈ উলিয়াব সেইটোৰ বাবে ভিডিঅ'টো বনাইছোঁ। যদি আপোনালোকে KYC কেনেকৈ কৰিব আৰু RFT হৈ থাকিলে কি কৰিব লাগিব তাৰ বাবে মই আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ' বনাই দিম। আপোনালোকৰ ইয়াত গেট ডিটেইলছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওলাব, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে কপি কৰি ৰাখিব, নহ'লেও আপোনালোকে ছেভ কৰি ৰাখিব, এইটো আগলৈ আপোনালোকৰ প্ৰয়োজন হ'ব। তো আপোনালোকে KYC কি কৰিব আৰু RFTও কেনেকৈ কৰিব তাৰ বাবে মই এটা দীঘলীয়া ভিডিঅ' বনাম। আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ উলিওৱা। থেংক ইউ ফৰ ৱাচিং।